কঠিন কথা। এতিয়া চাওক, দুপৰীয়া ৰ'দত যদি ৰোজা থকা মানুহক লৈ মই মিটিং কৰোঁ, তাত যদি কিবা এটা অঘটন হৈ যায়, এইটোতো সঠিক নহ'ব। আৰু ৰোজা ময়ো থাকোঁ, আপোনালোকে থাকে, সকলোৱে থাকে আমাৰ ইয়াত জনসাধাৰণ। ইহঁতক লৈ ইমান কষ্ট দি আমাৰ কি যুক্তি আছে? ইহঁতৰ লগত এতিয়া আমাৰ কুচকাৱাজটো অব্যাহত ৰাখিব লাগে কাৰণে আমি ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছোঁ। আৰু ইফতাৰ পাৰ্টিৰ আয়োজন কৰা আৰু তাত কুচকাৱাজত মই মোৰ লেকচাৰত কৈ দিছোঁ, এইটো কোনো বেয়া কথা নহয়। কাৰণ আমাৰ এই কুচকাৱাজৰ জৰিয়তে যেন সমাজত সঠিক নেতা নিৰ্বাচন কৰা আমাৰ মুছলিম মানুহৰ এটা ইমানৰ অংগ। আৰু কুচকাৱাজ অবিহনে যদি ৰফিকুলৰ নিচিনা এজন অযোগ্য আৰু একেবাৰে কৰ্মকাণ্ড জ্ঞানহীন ব্যক্তি যদি ইয়াত লোকসভাত নিৰ্বাচিত হয়, আমাৰ মাইনৰিটিৰ কাৰণে বৰ চিন্তাৰ কথা হ'ব। সেইকাৰণে ৰমজান মাহতো আমাৰ কুচকাৱাজটো অব্যাহত এতিয়া এইকাৰণে কৈছোঁ, জ্ঞান নথকা ব্যক্তি। এইজন ব্যক্তি অকল বলৰ আৰু টকাৰ বিনিময়ত মন্ত্ৰী হৈ আছিল, তেখেতৰ ব্ৰেইনত কিবা আছে বুলি মই নাভাবোঁ। তেখেতক মই সেইদিনা কৈছোঁ না, এক্সপায়াৰ মেডিচিন যেনেকৈ এক্সপায়াৰ হ'লে কোনো ভেলু নাই, ৰখিবুল হৈছে এই এক্সপায়াৰ মেডিচিনৰ নিচিনা, তেখেতৰ কোনো মূল্য নাই। তেখেতে কৈছে অসমত 14টা লোকসভা, গোটেইকেইটা যদি কংগ্ৰেছক দিয়া যায় কিবা ফৰক পৰিব নেকি? এতিয়া গোটেই মিডিয়া সমীক্ষাত দেখাই আছে, গোটেই ভাৰতবৰ্ষত কৈ আছে 400 পাৰ, এবাৰে বিজেপি গভৰ্ণমেণ্ট আহিব বুলি কৈ আছে। তথাপি মই যদিও এইটো নামানো, এই অপিনিয়ন পোলটো মই নামানো, কাৰণ মই ৰাতিকৈ গোটেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ যিবিলাক চিনেৰিঅ দেখি আছোঁ, তো বিজেপিৰ চিট বহুত কমিব, একচুৱেলি মেজৰিটি বিজেপি নাপায়। আৰু ৰকিবুল কোৱা কথাখিনি যে বিজেপিক ইউডিএফক উৎখাত কৰিলে বিজেপিক চেণ্ট্ৰেলৰ পৰা আৰু অসমৰ পৰা উৎখাত কৰা যাব। এইজন পগলা ব্যক্তি, পগলাৰ বাহিৰে একো নহয়। 14টা লোকসভাৰ চিট লৈ কেনেকৈ ইউডিএফটো আৰু বেলেগত কেণ্ডিডেট নিদিয়ে, অকল অসমত 3টা চিট দিছে। ৰকিবুল 11টা জিকি দেখক, ৰকিবুল 5টা চিট জিকাই দেখক, যদি 5টা জিকিব পাৰে তেতিয়া এই ইউডিএফক দায়ী কৰিব। আমিতো অপেন কৈছোঁ, জনাইছোঁ অকল গৌৰৱ গগৈ জিকাৰ চান্স আছে, অন্যথা কংগ্ৰেছৰ শূন্য হ'ব, 50-50 কণ্টেষ্ট হ'ব। ৰকিবুল হুছেইনক এইখিনি প্ৰত্যাহ্বান জনাইছোঁ। আমি 3টা সমষ্টিত কেণ্ডিডেট দিছোঁ, 3টাত আমাক জিকিব দিয়ক, আপুনি 11টাত জিকক, আমিও যাই তাৰ মিত্ৰজোঁটৰ আমাৰ যে গ্ৰেট এলায়েন্স আছে, ইণ্ডিয়া এলায়েন্সক আমি সমৰ্থন কৰিম। কংগ্ৰেছ জিকিলেও একে কথা, ইউডিএফ জিকিলেও একে কথা। ৰকিবুলৰ ইমান মূৰৰ বিষ কিয়? বস্ত্রহীনক বস্ত্র প্রদান, ভোকাতুরক অন্ন প্রদান, ধর্মনিরপেক্ষ উদার মনর, দুর্যোগর সমাজকর্মী, ব্যতীতর সহমর্মী, বিপদর বন্ধু, পীড়িত জনর। পিছপৰা অঞ্চলত পোহৰ বিলালে জ্ঞান বিজ্ঞানত বিজয়ী মন, নিঃস্ব দুখীয়াক কম্পিউটাৰ শিকালে, মেধাবেগ দিলে নগদ ধন। আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল, প্ৰকৃত বন্ধু জ্ঞান পিপাসুৰ, বধ কৰিবলৈ আগবাঢ়ি আহিছে যেন সমাজ ধ্বংসী দানৱ অসুৰ। চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষা, বদৰুদ্দিনৰ লক্ষ্য NREM, 100% লিটারেসি প্রোগ্রামে প্রত্যাহ্বান জানালে শিক্ষার নেহেম। আজমল উমেন্স কলেজ সায়েন্স অ্যান্ড টেকনোলজি, নারী শিক্ষায় উন্নতির মূল, দিশহারার পথ প্রদর্শক, অবহেলিতর অভিভাবক, নাই যার কোনো সমতুল। শারীরিকভাবে বিকলাঙ্গ, নিরন্তর জনহোয়া ইতিমখানা, মানবতার দরদি, সমাজ হিতৈষী, আমিও করিছো তারাই কামনা। কোন প্ৰতিকূলৰ বতৰত কেতিয়াও হেউ নামানিলে, সূৰ্য দেৱতাৰ পোহৰ অলেখ, সকলোবোৰ অপশক্তি দুৰ্বৃত কৰিলে ঘোৰ অন্ধকাৰ কলামেঘ। লাঞ্ছিত বঞ্চিত খাটি খোৱা মানুহৰ অপাৰ এক কল্যাণ সাগৰ, মাৰ্কাজুন মাৰিফ আজমল ফাউণ্ডেশ্যন কেতিয়াও যেন নপৰে ভাগৰ। মানৱৰ সেৱা কৰাই জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম, সাৰ্ভিসিং হিউমেনিটি ইন নিড, জাগ্ৰত সপোনবোৰক জীপাল কৰি তুলিলে প্র্যাকটিক্যাল সার্ভিসিং ইন ডিড। বহুমুখী প্রতিবাদ, আন্তর্জাতিক স্বীকৃতি, সর্বাধিক প্রভাবশালী অসমীয়া, জ্বলন্ত দৃষ্টান্ত, উৎকৃষ্ট আলোচনী, আউটলুক ইন্ডিয়া। শিক্ষা আৰু স্বাস্থ্য খণ্ডলৈ দৰিদ্ৰ নাৰায়ণৰ বাবে আজমল পৰিয়ালৰ অমৰ চিন, আমাৰ ভৱিষ্যত অপ্ৰতিদ্বন্দ্বী নেতা ধর্মনিরপেক্ষ বদরুদ্দিন। সালামু আলাইকুম। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা
গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত কাৰণ ষ্টাৰ্টআপৰ যোগেদি ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি।